পানী নহৰকা ব্যৱস্থাৰ জৰিয়তে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীৰ শাস্তি হ'ব লাগিব। জুবিনদা আমাৰ মান আছিল, জুবিনদা আমাৰ সন্মান আছিল, জুবিনদা অসমৰ স্বাভিমান আছিল। তেনেকুৱা এজন আমাৰ প্ৰাণৰ শিল্পীক টকাৰ বাবে তেখেতক পৰিকল্পিতভাৱে তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল। অসম জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ অসম জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ অসম জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ অসম জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ অসম জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ বিলাসী থানা অসমৰ প্ৰথম দিনৰ পৰাই 19 ছেপ্টেম্বৰ তাৰিখটোৰ পৰাই আমি সন্দেহ কৰিছিলোঁ যে জুবিনদা আমাৰ প্ৰাণৰ শিল্পী, আমাৰ হৃদয়ৰ স্পন্দন, অসমবাসীৰ মান সন্মান স্বাভিমান। জুবিনদাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰু সেই কথাটো স্পষ্ট হৈছে। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও বাৰম্বাৰ কৈছে জুবিনদাৰ মৃত্যু স্বাভাৱিক নাছিল, জুবিনদাক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল। আমি অধীৰ আগ্ৰহেৰে বাট চাইছোঁ 19 তাৰিখৰ পৰা আজিলৈকে 84 দিন অতিক্ৰম কৰিলে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হোৱা, আৰু আমি প্ৰত্যেকেই বুকু ডেকুৰা উমি উমি জ্বলি থকা জুই লৈ আমি জীয়াই আছোঁ। জুবিনদাৰ মৃত্যুৰ ন্যায় হ'বই লাগিব। জুবিনদাক পৰিকল্পিতভাৱে হত্যা কৰা, জুবিনদাক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু শ্যাম কানু মহন্তৰ আমি দাবী কৰিছোঁ। বিলাসী থানা অসমৰ তৰফৰ পৰা এই যে দোষীকেইজনক আমি দাবী কৰিছোঁ। আৰু প্ৰাণৰ শিল্পীগৰাকী, যিগৰাকী অবলা নিচলা হালোৱা সজোৱা প্ৰত্যেকৰ শিল্পী আছিল, জুবিনদা আমাৰ মান আছিল, জুবিনদা আমাৰ সন্মান আছিল, জুবিনদা অসমৰ স্বাভিমান আছিল। তেনেকুৱা এজন আমাৰ প্ৰাণৰ শিল্পীক টকাৰ বাবে তেখেতক পৰিকল্পিতভাৱে তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল। সেই কথা ইতিমধ্যে স্পষ্ট হৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে। এতিয়া কথা হ'ল আমাৰ আদালতৰ ওপৰত বিশ্বাস আছে, ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে। পানী নহৰকা ব্যৱস্থাৰ জৰিয়তে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীৰ শাস্তি হ'ব লাগিব, শাস্তিক মৃত্যুদণ্ড। আজি ৰাইজৰ আদালতত আমি তেওঁলোকক ওলমাই দিছোঁ। বিলাসী থানাৰ ৰাইজৰ আদালতত আজি জুবিনদাৰ হত্যাকাৰীক ওলমাই দিছোঁ, আৰু প্ৰকৃতাৰ্থত জুবিনদাৰ হত্যাকাৰীৰ ন্যায় অসমৰ ৰাইজে এনেকুৱা হোৱাটো বিচাৰিছে। জুবিনদাৰ হত্যাকাৰীৰ ন্যায় কাঠত ওলমোৱাটো অসমবাসী ৰাইজে বিচাৰিছে, আৰু যিগৰাকীয়ে পৰিকল্পিতভাৱে জুবিনদাক হত্যা কৰিলে তেওঁলোকক কাঠত ওলমাৰ বাবে আজি আমি ৰাজপথলৈ ওলাইছোঁ বিলাসী থানা অসম। আৰু আমাৰ এটাই কথা, জুবিনদাই ন্যায় পাবই লাগিব। জুবিনদাই ন্যায় নোপোৱালৈকে আপোনালোকে দেখিছে 15 লক্ষতকৈও মানুহ ৰাজপথলৈ ওলাই আহি শান্তিপূৰ্ণভাৱে জুবিনদাৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰিছিল। জুবিনদাৰ মৰিশালী এতিয়া সমাধিক্ষেত্ৰ এতিয়া পুণ্যভূমিলৈ পৰিণত হৈছে। সেইগৰাকী শিল্পীকো কোনোবাই হত্যা কৰিব যে পাৰে, সেইটো আমাৰ কাৰণে কল্পনাৰো অতীত আছিল। কিন্তু সেইটো সম্ভৱ কৰিলে একাংশ স্বাৰ্থলোভী, ক্ষমতালোভী, টকালোভী, ধন সম্পদ লোভী একাংশই, জুবিনদাৰ সোঁৱে বাওঁৱে থকা একাংশই জুবিনদাক হত্যা কৰিলে। এই কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। হত্যাকাৰীৰ হ'ব লাগিব, ওলমিব লাগিব, সেইটোৱে আমাৰ শেষ দাবী। আৰু যেতিয়ালৈকে হত্যাকাৰী হ'ব তেতিয়ালৈকে আমি আমাৰ যি আন্দোলন, গণতান্ত্ৰিক আন্দোলন আমি অব্যাহত ৰাখিম।